আহিল আৰু দেই ঠাণ্ডা দিনকেইটা ইমান বেছি ভাল লাগে এই গৰম দিনকেইটা আহিলে একদম মানে খংহে উঠি আহে আৰু বাৰু যি কি নহওক এয়া দেখিছেনে ৰাতিপুৱা 7:30মান বজাত একেবাৰে টেকটেককৈ ৰ'দটো ওলাই আহিছে আৰু মোৰ ৰুমত আকৌ ৰাতিপুৱা 5টামান বজাৰ পৰা ৰ'দ পৰে সেইকাৰণে একদম মানে ৰাতিপুৱা শুই উঠাৰ লগে লগে মাথা চাথা বেয়াই হৈ যায় আৰু এয়া মুখ হাত ধুই লৈ মানে ৰাতিপুৱা আৰু চাহ কাপ ধুনীয়াকৈ খাই ল'লোঁ তাৰপিছত এয়া দেখিছেনে আমাৰ ঘৰৰ ছাগলীকেইজনী এজনী কলি আৰু এজনী বগী দুইজনীকে মেলি দিছে চৰিবলৈ বুলি যিহেতু ৰাতিপুৱা একেবাৰে মানে সোনকালে মেলা নহয় বাৰু 8টামান বজাত মেলা হয় আৰু সিহঁতক এয়া আকৌ আমাৰ মায়ে ছাগলী গঁৰালটো চফা কৰিবলৈ বুলি আহিছে আৰু আনফালে কুকুৰা আছে এয়া দেখিছেনে মোৰ মৰমৰ ফুলখিনি ইমান ধুনীয়াকৈ ৰ'দ পৰি আছে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ যিহেতু ৰ'দত ফুলবোৰ বেছি জিলিকি উঠে সেইকাৰণে দেখিবলৈও ভাল লাগে আৰু এইফালে আকৌ মই 2জোপা 3জোপামান নতুন নতুন ফুল এড কৰিলোঁ নামকেইটা মই নাজানো যদি আপোনালোকে জানে কমেণ্ট কৰিব আৰু এইফালে দেখিছেনে মায়ে চুজি বনাইছিলে মই বোলো বৰফি ষ্টাইলত কাটকচোন এনেকৈ চাহৰ লগত খাই ভাল লাগে নহয় এয়া আকৌ মই চুজিও খাই ল'লোঁ ধুনীয়াকৈ ভাল লাগিছিলে বাৰু দেই যিহেতু বহুত দিনত খাইছিলোঁ আৰু এইফালে আকৌ আমাৰ মায়ে মোৰ কাপোৰ এযোৰ আছিলে মানে তাকে চিলাই আছিলে আৰু আজি আমাৰ ইয়াত কাৰেণ্টটো নাই কাৰেণ্টটো নথকাৰ বাবে অৱস্থা একেবাৰে বেয়া হৈ গৈছে সেইকাৰণে চোতালতে বহি আছোঁ আৰু আবেলি সময়ত আৰু আজি মিনি ব্লগটো ইমানখিনিয়ে আছিলে আজিলৈ তেতিয়াহ'লে আহিছোঁ বাই